নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি এখন পুনৰ মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইখন 8 নম্বৰ কুৱেশ্যন পেপাৰ। যদি আগৰকেইখন চোৱা নাই তেন্তে সকলোৱে চাব। আমি ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহোঁ। আজি যিহেতু চিলেবাছ দিলে, গতিকে চিলেবাছ অনুযায়ী আমি কুৱেশ্যন আনিছোঁ। ইয়াত আমি 35টা কুৱেশ্যন আনিছোঁ। ইয়াৰ পাছ মাৰ্ক ৰাখিছোঁ 20। গতিকে কোনে কোনে পাছ কৰিছা, কোনে কিমান নম্বৰ পাইছা সকলোৱে কমেণ্ট কৰি জনাবা। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজি প্ৰথম কুৱেশ্যন সুধিছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল? ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল সুধিছে। ইয়াত দিছে 1939, 1935, 1986, 1995। ইয়াৰ অপশ্যনটো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1939 চনত। 1939 চনত ইন্দ্ৰমালতী চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল। আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতত বন্যপ্ৰাণী সুৰক্ষা আইনখন কোন চনত প্ৰৱৰ্তন কৰা হয়? ভাৰতত বন্যপ্ৰাণী সুৰক্ষা আইনখন কোন চনত প্ৰৱৰ্তন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1972 চনত। 1972 চনত ভাৰতত বন্যপ্ৰাণী সুৰক্ষা আইনখন গৃহীত কৰা হয়। এতিয়া আছে তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, ৰঘুদেৱ কাৰ পুতেক আছিল? ৰঘুদেৱ কাৰ পুতেক আছিল সুধিছে। ইয়াৰ অপশ্যনত দিছে ৰুদ্ৰসিংহ, চিলাৰায়, নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চিলাৰায়। ৰঘুদেৱ চিলাৰায় পুতেক আছিল। মনত ৰাখিবা সকলোৱে। এতিয়া তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, হেম সৰস্বতীয়ে কোন কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? হেম সৰস্বতীয়ে কোনজন কমতা ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল সুধিছে। ইয়াত দিছে ৰুদ্ৰসিংহ, চিলাৰায়, নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে হেম সৰস্বতীয়ে। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল? দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সূৰ্যখৰি দৈৱজ্ঞ। সূৰ্যখৰি দৈৱজ্ঞই দৰং ৰাজবংশাৱলীখন ৰচনা কৰিছিল। এইটো কুৱেশ্যন আহি থকা দেখা যায়, সকলোৱে লিখি যাবা। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, কৃষক মুক্তি সংগ্ৰাম সমিতি কিমান চনত গঠন হয়? কৃষক মুক্তি সংগ্ৰাম সমিতি কিমান চনত গঠন হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2005 চনত। 2005 চনত কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন হয়। যি কৃষক মুক্তি সংগ্ৰাম সমিতি অখিল গগৈৰ নেতৃত্বত গঠিত হৈছিল, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শ্বাহজাহানে। শ্বাহজাহানে ময়ূৰ সিংহাসনখন নিৰ্মাণ কৰিছিল। আমি তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, কোনখন দেশৰ কাগজী নোটত ভগৱান গণেশৰ ফটো ব্যৱহাৰ কৰা হয়? ভগৱান গণেশৰ ফটো কোনখন দেশৰ কাগজী মুদ্ৰাত ব্যৱহাৰ কৰা হয় সুধিছে। এই অপশ্যনত দিছে ইণ্ডোনেছিয়া, উত্তৰ কোৰিয়া, চীন, ফ্ৰান্স। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ কাগজী মুদ্ৰাত কাগজী নোটত ভগৱান গণেশৰ ফটো ব্যৱহাৰ কৰা হয়, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, সত্যাগ্ৰহ শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? সত্যাগ্ৰহ শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সংস্কৃত শব্দৰ পৰা। সংস্কৃত শব্দৰ পৰা সত্যাগ্ৰহ শব্দটো লোৱা হৈছে। যি সংস্কৃত ভাষা তাৰ পৰা লোৱা হৈছে। এতিয়া আছোঁ তাৰপিছত 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, তলৰ কোনখন আন্দোলনক আগষ্ট বিপ্লৱ বুলি কোৱা হয়? আগষ্ট বিপ্লৱ বুলি কোনখন আন্দোলনক কোৱা হয় সুধিছে। ইয়াত দিছে চিপাহী বিদ্ৰোহ, ভাৰত ত্যাগ আন্দোলন, আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলি কোৱা হয়। আমি তাৰপিছৰ 11 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 11 নম্বৰ কুৱেশ্যন সুধিছে, বৰফৰ গলনাংক কিমান? বৰফৰ গলনাংক কিমান সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন
এ 273k 273k হৈছে বৰফৰ গলনাংক সকলোৱে মনত ৰাখিবা ইয়াত সায়েন্সৰ কোৱেশ্চন সিলেবাসত দিয়া নাই বেলেগকে কিন্তু জিকেৰ ভিতৰতে যেহেতু সায়েন্সও পৰি যাব গতিকে সকলোৱে সায়েন্সৰ কোৱেশ্চন সমূহ চাব ভালদৰে আমি তাৰ পিছত 12 নম্বৰ কোৱেশ্চন লৈ আহিছো 12 নম্বৰ কোৱেশ্চন দিছে মৌল শব্দটো কোনজন বিজ্ঞানীয়ে প্ৰথমে ব্যৱহাৰ কৰিছিল মৌল শব্দটো কোনজন বিজ্ঞানীয়ে প্ৰথমে ব্যৱহাৰ কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ৰবাৰ্ট বয়েলে মৌল শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 13 নম্বৰ কোৱেশ্চন সুধিছে পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে হেতুক কি বুলি কোৱা হয় পৰমাণুত যি ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে হেতুক কি বুলি কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নিউক্লিয়াছ বুলি কোৱা হয় পৰমাণুত যি ধনাত্মক আধানযুক্ত কেন্দ্ৰ থাকে সেই কেন্দ্ৰটোক কোৱা হয় নিউক্লিয়াছ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 14 নম্বৰ কোৱেশ্চনলৈ আহিছো 14 নম্বৰ কোৱেশ্চন দিছে অস্ত্ৰোপচাৰৰ পিতৃ বুলি জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসকজন কোন আছিল অস্ত্ৰোপচাৰৰ পিতৃ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হুশ্ৰুত কোৱা হয় অস্ত্ৰোপচাৰৰ পিতৃ বুলি সকলোৱে মনত ৰাখিবা আমি আহিছো তাৰ পিছত আজি 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে পকি কোনগৰাকী ব্যক্তি উপপুৰুষৰ বাসভৱনৰ নাম পকি কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষসকলৰ বাসভৱনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসভৱনৰ নাম হৈছে পকি সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থলটো অৱস্থিত সুধিছে এই অপচন দিছে মিজোৰাম কেৰালা অৰুণাচল প্ৰদেশ মণিপুৰ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি মণিপুৰত বৰাক নদীৰ উৎপত্তিস্থলটো অৱস্থিত আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 17 নম্বৰ কোৱেশ্চন সুধিছে দা এন্টোনিম অফ সিম্পেথি ইজ সিম্পেথিৰ এন্টোনিম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কণ্ডোলেন্স হৈছে সিম্পেথিৰ এন্টোনিম অৰ্থাৎ বিপৰীত শব্দ সকলোৱে মনত ৰাখিবা ইয়াত সিম্পেথি মানে হৈছে সহানুভূতি আৰু কণ্ডোলেন্স মানে হৈছে শোক প্ৰকাশ আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 18 নম্বৰ কোৱেশ্চন সুধিছে দা এন্টোনিম অফ হাম্পাৰ ইজ হাম্পাৰৰ এন্টোনিম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিলে হৈছে হাম্পাৰৰ এন্টোনিম সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্চন সুধিছে দা চিনোনিম অফ জুডিচিয়াছ ইজ জুডিচিয়াছৰ চিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি প্ৰডেন্ট হৈছে জুডিচিয়াছৰ চিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ ইয়াৰ মানে হৈছে বিচক্ষণ গতিকে সকলোৱে মনত ৰাখিবা জুডিচিয়াছ মানে হৈছে বিচাৰপীঠ বুলিও কোৱা হয় সকলোৱে মনত ৰাখিবা ইংলিছৰ যেহেতু এবাৰ বেছি গুৰুত্ব দিয়া হৈছে ইংলিছটোৰ ওপৰত কোৱেশ্চন বেছি আহিব গ্ৰেড 3 গ্ৰেড 4 সবতে গতিকে ইংলিছটো ভালদৰে চাবা আমি তাৰ পিছত 20 নম্বৰ কোৱেশ্চনলৈ আহিছো 20 নম্বৰ কোৱেশ্চন সুধিছে কিমান চনত মাজুলীক পূৰ্ণাংগ জিলা ৰূপে গঠন কৰা হয় পূৰ্ণাংগ জিলা ৰূপে মাজুলীক কিমান চনত গঠন কৰা হয় সুধিছে ইয়াত দিছে 2013 2014 2015 2016 ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 2016 চনত মাজুলীক পূৰ্ণাংগ জিলা ৰূপে গঠন কৰা হয় তোমালোকে কোৱেশ্চন সমূহ চাই কেনেকুৱা কৈছে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্চনলৈ গৈছো 21 নম্বৰ কোৱেশ্চন সুধিছে হয়গ্ৰীব মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰঘুদেৱ নাৰায়ণে হয়গ্ৰীব মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল তাৰ পিছত 22 নম্বৰ কোৱেশ্চন সুধিছে লতা কটাৰণ কোনজন আহোম ৰজাৰ দিনত হয় লতা কটাৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল সুধিছে
অপশ্যনত দিছে শিৱসিংহ ৰাজেশ্বৰ সিংহ ৰঘুদেৱ নাৰায়ণ জয়ধ্বজ সিংহ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহৰ দিনত লতাকটাৰণ সংঘটিত হৈছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্চন লৈ আহিছো 23 নম্বৰ কোৱেশ্চন সুধিছে ধন্য নৰতনুভাল পুথিখন কোনে লিখিছিল ধন্য নৰতনুভাল গ্ৰন্থখন কোনে লিখিছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সৈয়দ আব্দুল মালিকে শংকৰদেৱৰ জীৱনৰ আধাৰত এই ধন্য নৰতনুভাল গ্ৰন্থখন ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা আমি আছো তাৰ পিছত 24 নম্বৰ কোৱেশ্চন লৈ 24 নম্বৰ কোৱেশ্চন সুধিছে মুলা গাভৰুৰ স্বামীৰ নাম কি আছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফ্ৰান্সেংমুং বৰগোহাঁই হৈছে মুলা গাভৰুৰ স্বামীৰ নাম এইটো কোৱেশ্চন আহিছে আগত ভালদৰে হিষ্ট্ৰি কোৱেশ্চন সমূহ চাবা তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চনটো এইটো আগত আহি থকা কোৱেশ্চন সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে বাক্যশাৰী লোৱা হৈছে সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছে 26 নম্বৰ কোৱেশ্চনটোলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে ঘটকচ কোন ৰাজ্যৰ অধিবাসী আছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিড়িম্বাৰ অধিবাসী আছিল ঘটকচ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো 27 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন নদী বংগোপসাগৰলৈ বৈ নাযায় সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তাপ্তি নদীখন বংগোপসাগৰলৈ বৈ নাযায় বাকি কেইখন যায় আমি তাৰ পিছত 28 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত ভাৰতে প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল সুধিছে ইয়াত দিছে 2007 2011 1982 1983 ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি 1983 চনত কপিল দেৱৰ অধিনায়ক তেখেত আছিল সেই 1983 চনত ভাৰতে প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল এতিয়া আছে তাৰ পিছত 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চনটো হৈছে বসন্ত ৰোগ কিহৰ ফলত হয় সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাইৰাছৰ ফলতে বসন্ত ৰোগ হয় সকলোৱে মনত ৰাখিবা তাৰ পিছত আছে আজিৰ 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে মৌমাখি দৰ্শনত কোনটো এচিড পোৱা যায় মৌমাখিয়ে কামুৰিলে কোনটো এচিড তাত এৰি দিয়ে সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফৰ্মিক এচিড মৌমাখিয়ে দংশন কৰিলে ফৰ্মিক এচিড পোৱা যায় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 31 নম্বৰ কোৱেশ্চনলৈ 31 নম্বৰ কোৱেশ্চন সুধিছে থমাস কাপ কি খেলৰ সৈতে জড়িত সুধিছে এই অপশ্যন আছে ক্ৰিকেট ফুটবল বেডমিণ্টন টেবুল টেনিছ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি বেডমিণ্টন থমাস কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত সকলোৱে মনত ৰাখিবা তাৰ পিছত 32 নম্বৰ কোৱেশ্চন সুধিছে অসম ক্ৰিকেট সন্থা কিমান চনত গঠন হৈছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1948 চনত অসম ক্ৰিকেট সন্থা গঠন হয় কিছুমানত 1947 বুলিও দিয়া হয় কোনটো শুদ্ধ হয় সকলোৱে এবাৰ ভালকৈ চাই ক'বা কমেন্ট কৰিবা মোৰ মতে অপশ্যন ডি শুদ্ধ হয় 1948 চনত আমি তাৰ পিছত 33 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 33 নম্বৰ কোৱেশ্চন সুধিছে চন্দ্ৰযান 3 কোন তাৰিখে উৎক্ষেপণ কৰা হয় সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 14 জুলাই 2023 তাৰিখে চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 34 নম্বৰ কোৱেশ্চন সুধিছো 34 নম্বৰ কোৱেশ্চন সুধিছে আয়াৰলেণ্ডৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ অপশ্যন দিছে হাৰাৰে ঢাকা ডাবলিন কিয়েভ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ডাবলিন হৈছে আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম
সকলোৱে মনত ৰাখিবা এতিয়া এসো আজিৰ শেষৰ কোৱেশ্যনটো অৰ্থাৎ 35 নম্বৰ কোৱেশ্যনটোলে 35 নম্বৰ কোৱেশ্যন সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইউৰো ইউৰো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম সকলোৱে মনত ৰাখিবা তোমালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আমি যি 35টা কোৱেশ্যন আলোচনা কৰিলো তাৰ ভিতৰত তোমালোকে কিমানটা পাৰিলা সকলোৱে কমেন্ট কৰি জনাবা আমি ইয়াত 5 মাৰ্ক ৰাখিছো 20 ৰ ওপৰত সকলোৱে পাবা বুলি আশা ৰাখিছো যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে সকলোৱে পেজখন ফলো কৰি শেয়াৰ কৰি দিবা আজি পুনৰ এখন অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ